সাংবাদিক বন্ধুসকল, মই আব্দুল্লাহ আহমেদ, অসম ভূমিপুত্ৰ গণমঞ্চৰ সভাপতি। সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেখেতে অসমৰ বঙালী হিন্দু সম্প্ৰদায়ক সান্তনা দি আছে যে তেওঁলোকে প্ৰকৃত ভাৰতীয়, যেহেতু তেওঁলোকে 1971 চনৰ আগত অসমত প্ৰৱেশ কৰিছে, সেই হিচাপে তেওঁলোকৰ কোনো অসুবিধা নাই। মই মানিছোঁ, ধন্যবাদ জনাইছোঁ যে অসমৰ বঙালী হিন্দু মুছলমানসকলক আৰু অসমৰ বঙালী মুছলমানসকলক এই ক্লাছ 9-10 কিতাপ বৈচিত্ৰ্যময় অসম, এই কিতাপত লিখা আছে যে বঙালী হিন্দুসকল 1971 চনৰ পিছত আহিছে আৰু অসমৰ বঙালী মুছলমানসকল ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আহিছে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ পৰিচয় কিতাপত উল্লেখ কৰিছে, যেনেকৈ মৰাণ, মটক, তিৱা, লালুং, কোচ ৰাজবংশী আদি সাঁওতাল সকলো জনগোষ্ঠীৰ পৰিচয় সূচীপত্ৰত তুলি ধৰা হৈছে। কিন্তু দুৰ্ভাগ্যজনক কথা, অসমৰ বঙালী হিন্দু আৰু বঙালী মুছলমানৰ কোনো পৰিচয় সূচীপত্ৰত নাই। মাত্ৰ বেলেগ এটা ঠাইত 5 লাইন লিখিছে হিন্দুৰ কাৰণে যে 71 চনৰ পিছত তেওঁলোকে আহিছে, তেওঁলোকে বিদেশী আৰু ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত বাংলাদেশৰ পৰা বঙালী মুছলমানসকল অসমত প্ৰৱেশ কৰিছে। সেই হিচাপে আজিৰ সংবাদ মাধ্যমৰ জৰিয়তে এইখন কিতাপৰ ওপৰত মোৰ আপত্তি। এইখন কিতাপ বেন কৰিব লাগে আৰু নতুন শিক্ষাবৰ্ষৰ নতুন বছৰত এই কিতাপ নতুনকৈ বনাই আমাৰ সূচীপত্ৰত নাম তুলিব লাগে বুলি আজি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ ৰাখিছোঁ। যদি এই সূচীপত্ৰ নাম নুতুলে, এই পাঠ্যপুথি পৰিৱৰ্তন নকৰে, তেনেহ'লে আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হ'ম। আমি ৰাষ্ট্ৰসংঘতে এই কথাবিলাক আমি লৈ যাম। বৈচিত্ৰ্যময় অসমৰ কিতাপৰ জৰিয়তে অসমৰ স্কুলৰ ছাত্ৰ ছাত্ৰীক এটা ভুল মেছেজ দিছে, কাৰণ আমাৰ পৰিচয় তাতে নাই। গতিকে সেই হিচাপে আমি এইটো তুলি ধৰিছোঁ আৰু বৰ দুখেৰে ক'বলৈ বাধ্য হৈছোঁ যে অসমৰ বঙালী জনগোষ্ঠীৰ মানুহে, বঙালী জাতিয়ে 2018 চনৰ পৰা এই কিতাপখন স্কুলত অধ্যয়ন চলি আছে। আজিলৈকে কোনো এটা সংগঠন, কোনো এটা ৰাজনৈতিক নেতা, কোনো এটা ৰাজনৈতিক দলৰ নেতাসকলেও এই বিষয়ে উত্থাপন কৰা নাই, তাৰমানে গমেই পোৱা নাই। সেই হিচাপত মই এটা সাহিত্যিকে কোৱা মতে মই আজি দুখেৰে ক'বলৈ লৈছোঁ যে অসমৰ বঙালী জনগোষ্ঠীৰ বুদ্ধিজীৱী মানুহ বুদ্ধিহীন আৰু বৰ্জোৱা জাতি বুলি কৈছিল। আজি তাকেই প্ৰমাণ কৰিলে। মই অসমৰ বিভিন্ন প্ৰান্তত থকা আৰু অসমৰ ভাষিক তথা ধৰ্মীয় সংখ্যালঘুসকলক মই অনুৰোধ ৰাখিছোঁ, আপোনালোকৰ সজাগ হওক, কাৰণ অসমৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক সমূলি ধ্বংস কৰাৰ কাৰণে বিভিন্ন কাম চলাই আছে। নিশ্চয় আমি এই যন্ত্ৰণাৰ পৰা যাতে আমি সকাহ পাওঁ, তাৰ কাৰণে সজাগ হোৱাৰ কাৰণে আহ্বান ৰাখিছোঁ। এইবিলাক আমি আকৌ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক, অসম চৰকাৰক অনুৰোধ ৰাখিছোঁ যে অসমৰ বিভিন্ন জাতি গোষ্ঠীৰ এই পাঠ্যপুথিত পৰিচয় আছে, গতিকে তেওঁলোকৰ লগত আমাৰ পৰিচয় থাকিব লাগিব। আৰু থকাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক, অসম চৰকাৰক অনুৰোধ ৰাখিছোঁ। আৰু যদি বিবেচনা কৰা নহয়, তেনেহ'লে আমি অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে বাঙালী হিন্দু, বঙালী মুছলমানক আমি এইখন কিতাপৰ ওপৰত সচেতনতা লৈ এইখন কিতাপৰ ওপৰত বিশেষ ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান ৰাখিছোঁ। আৰু আজিৰ এইখন সংবাদ মাধ্যমৰ জৰিয়তে এইখন কিতাপ অসমৰ বিভিন্ন জাতিগোষ্ঠীৰ মানুহক আমি অধ্যয়ন কৰিবলৈ দিছোঁ। চাওক, এইটো ভুল লিখা আছে না নাই, এইটো চাওক, এইটো চোৱাৰ কাৰণে মই আহ্বান ৰাখিছোঁ।